ৰাতি আমাৰ ঘৰৰ খিৰিকীটো ভাঙি কেনে লাঠি দি কেনে মোৰ মোবাইলটো লোৱাৰ ট্ৰাই কৰিছে। এইটো হ'ল মোৰ ঘৰ, এইটো হ'ল মোৰ খিৰিকী। চাইছে আপোনাৰ খিৰিকীটো আমি ভিতৰেদি বান্ধি থওঁ, মানে ভালকৈ লগা নাছিল খিৰিকীটো। চোৰে কি কৰিছে, এইটোৰে ফাইদাটো উঠাইছে। তাৰ পৰা যেতিয়া লাঠিটো সোমাইছিল চোৰে, ইয়াতে মোৰ মোবাইলটো আছিল আৰু মোৰ পিছফালে চাব পাৰিছে গাইছ পাগলা বাবা মন্দিৰ। তো এতিয়া ভিতৰত সোমাওঁ আৰু আশীৰ্বাদটো লৈ আহোঁ। তো গুড মৰ্নিং সকলোকে। তো হেল্ল' ফ্ৰেণ্ডছ, আকৌ এটা নিউ ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহি পালোঁ। আপোনালোকৰ ভাই আকাশ ভাই, ছাগল ভাই। ফাইনালি গাইছ আজি গৈ আছোঁ সাপটগ্ৰাম। আপোনালোকে ইমান বেছি মোক কমেণ্ট দিছে, তো তাৰ কাৰণে আজি গৈ আছোঁ মই সাপটগ্ৰাম। তো কোনে কোনে সাপটগ্ৰামৰ পৰা ভিডিঅ'টো চাই আছে সোনকালে গৈ কমেণ্ট বক্সত কমেণ্ট কৰক। এই ভিডিঅ'টোত আপোনালোকে দেখা পাব সাপটগ্ৰামৰ ব্লগ। তো চাই থাকক একেলগে ভিডিঅ'টো, আৰু চাই থাকক কিয় ক'লোঁ আপোনালোকক, চাই থাকিবই দিলোঁ কাৰণ বাপ্পাদাৰ কাৰণে মই চায়ে আছোঁ। এতিয়ালৈকে মানুহজনে আহি পোৱা নাই, মানে কি ক'ম। যদি ফোন কৰোঁ 8টা বজাত আহিবি, বৰ্তমান সময় কিমান হৈ আছে চাব আপোনালোকে। চাওক, ব্ৰাইটনেছো কমাই থৈছোঁ। চাওক, ৰ'ব ব্ৰাইটনেছটো দি দিওঁ আগত। চাওক গাইছ, বৰ্তমান সময় বাপ্পাদা ক'লে যে 9টাৰ ভিতৰত ঘৰত আহি যাম তোৰ। এতিয়া বাজি আছে গাইছ 10টা, মানে কি ক'ম, মানে 1 আৱাৰ লেট গাইছ, 1 আৱাৰ। তো চাওঁ এতিয়া বাপ্পাদা কেতিয়া আহে, তাৰপিছত আমি ধুনীয়াকৈ ওলাই যাম। আৰু যোৱা এই কেইদিন হ'ল গাইছ 1% গাইছ টোপনি নামাৰোঁ। ৰাতিটো মানে টোপনি নমৰাকৈ মানে থাকিবলগীয়া হয় জাগি কেনে। কি কৰিম গাইছ, উপায় নাই। ইমান গাইছ চোৰৰ উৎপাত বাঢ়ি আছে দিনে দিনে, কি ক'ম আল্টিমেট। 3-4 দিন আগত কি হ'ল গাইছ, ৰাতি আমাৰ ঘৰৰ খিৰিকীটো ভাঙি কেনে চোৰ সোমাই, মানে ঘৰত সোমোৱা নাই বাৰু, লাঠি দি কেনে মোৰ মোবাইলটো লোৱাৰ ট্ৰাই কৰিছে। মই মানে বিচনাত থৈ কেনে টোপনি মাৰোঁ, কোনফালেদি চোৰে সোমাইছিল মানে মই আপোনালোকক দেখুৱাই আছোঁ। এয়া মোৰ ঘৰ চাব পাৰিছে, এইটো হ'ল মোৰ ঘৰ, এইটো হ'ল মোৰ খিৰিকী। চাইছে আপোনালোকে। এতিয়া চাওক, এইবিলাক দি বৰ্তমান কভাৰ কৰি থৈ দিছোঁ। বহুত পুৰণি ঘৰ যিহেতু আপোনালোকে খিৰিকীবিলাক গমেই পাইছে। তো খিৰিকীটো ভালকৈ লগা নাছিল, মানে এই খিৰিকীটো আমি ভিতৰেদি বান্ধি থওঁ, মানে ভালকৈ লগা নাছিল খিৰিকীটো। তো চোৰে কি কৰিছে, এইটোৰে ফাইদাটো উঠাইছে। ইয়াতে লাঠি আছে, ইয়াৰ পৰা এটা লাঠি লৈ কেনে এই মালটো খুলিছে, খিৰিকীটো খুলি কেনে মই বিচনাত, ইয়াতে মোৰ বিচনাটো হয়, ইয়াতে মানে লাঠিটো সোমাই এনেকৈ মোবাইলটো টানিছে। তো বিচনাৰ তলত সোমাই গৈছে। মোৰ মোবাইলটো বিচনাৰ তলত পৰি গ'ল। চোৰে কি হৈছে, ঘাবৰাই গৈছে। ঘাবৰাই গৈ কেনে চোৰৰ মোবাইলৰ ফ্লেছ দি মোবাইলটো বিচাৰি আছিল। মোৰ বাইদেৱে গৰমত তলতে ঘুমাই বাৰু। মোৰ বাইদেউৰ দ্বাৰা কি হ'ল, চোৰৰ ফ্লেছৰ লাইটটো চকুত লাগে। চকুত লগাতে ভাবিছে যে মই ডিষ্টাৰ্ব দি আছোঁ নেকি। মোক কৈ যে ভাই কিয় ডিষ্টাৰ্ব দি আছে, ঘুমাব নিদিয়া। ফটককৈ উঠি চাই যে খিৰিকীটো খোলা, চোৰ ইয়াতে বহি আছে। গম পাইছে আপোনালোকে, ইয়াতে চোৰ বহি আছে। এই চিঞৰ বাখৰ কৰিল, চোৰ ইফালেদি ক'ত যে পালাল। তেতিয়াৰ সময়তে কি কৰিম, মোৰতো মাথা চাথা একো কাম নকৰা হৈছে গাইছ। মোৰ মোবাইলত ইউটিউব চেনেল, ইনষ্টাগ্ৰাম চব আছে মোবাইলটোতে। মই ভাবিলোঁ মই আজি শেষ, গ'লে মোৰ ইউটিউব চেনেল চব বস্তু গ'লে। মই একো ভাবাই নাই গাইছ। ডাইৰেক্ট ঘৰৰ পৰা ওলাই একদম এই ৰাস্তাটো দি ওলাই ইফালে আহিলোঁ। ডাইৰেক্ট এই ৰাস্তাত পূৰা একদম চোৰক পূৰা একদম বিচাৰি চালোঁ যে চোৰ নাই। কপাল ভাল, ওপৰৱালা আছে কাৰণে গাইছ মোবাইলটো মোৰ চোৰে লৈ যাব পৰা নাই। মানে বিচনাৰ তলত যে পৰিছিল, চোৰে বহুত বিচাৰিছে বাৰু, কিন্তু চোৰে ল'ব পৰা নাই। লাষ্টত যেতিয়া মোৰ মা ফোন কৰিছিল না, মোৰ মোবাইলটো ঘৰতে আছে, মানে বেডৰ তলত আছে। চোৰে মানে ইমানখিনি সময়ত ল'ব পৰা দিয়ক গাইছ, ভগৱানৰ আশীৰ্বাদত এইবাৰৰ কাৰণে গাইছ মোবাইলটো লৈ যাব পৰা নাই চোৰে। তো কি কৰিম, উপায়তো নাই। যিমান দিনলৈকে ঘৰখন মোৰ কমপ্লিট নহয়, ইমান দিনলৈকে গাইছ এনেকৈ থাকিব লাগিব দিয়ক। আৰু এই খিৰিকীটো মানে ইফালে বান্ধি থৈছিলোঁ, চাইছে আপোনালোকে যে এই তাৰটো কাটি কেনে চোৰে কি কৰিছে, এই খিৰিকীটো খুলিব পাৰিছে। গম পাইছে আপোনালোকে। আৰু ইফালৰ পৰা যেতিয়া লাঠিটো সোমাইছিল চোৰে, ইয়াতে মোৰ মোবাইলটো আছিল। তো ইয়াতে আছিল মোবাইলটো, মই ইয়াতে থৈ মানে টোপনি মাৰোঁ। তো এনেকৈ কৰি ইয়াত চাব পাৰিছে বিচনাৰ চাইডেদি মানে ফাঁকা আছে, তলত পৰিছে। আৰু বেগটো ইয়াতে আছিল বাৰু। এই বেগটোৰ কাৰণে চোৰে ল'ব পৰা নাই। চোৰে মানে এইফালে পূৰা বিচাৰি আছিল ফ্লেছ লাইট মাৰি মোবাইলৰ। আৰু মোৰ বাইদেউ ইয়াত তলতে টোপনি দিছিল বাৰু। আৰু ইয়াতে মোৰ মা আছিল, ইয়াতে মোৰ ভাগিন আছিল। বিকিদা দিয়ক, বিকিদা গৈ আছে, মানে ৰাস্তাতে লগ পালোঁ দিয়ক। আৰু ইফালে আহি পালে অৱশেষত আমাৰ বাপ্পাদা। মানে কি ক'ম, উপায় নাই। 8টা বজাত মই গোটেই টোপনিৰ পৰা নিজে আহে 10:30 বজাত। হ'ব বলা। আৰু ছাগলী চাওক না, মোৰ ঘৰে পাইছে তহঁতে, হা মোৰ ঘৰে পাইছে। আমি বঙাইগাঁও টাউনখনক এতিয়া বাই দি আমিও যাওঁ কোকৰাঝাৰ না। প্ৰথমে কোকৰাঝাৰ যাম, তাৰপিছত যাম সাপটগ্ৰাম। মানে কোকৰাঝাৰটো অলপ শ্বৰ্টকাট হয়, সেইকাৰণে ভাবিছোঁ যে কোকৰাঝাৰ হৈ কেনে আমি যাম। তো ইয়াতে পৰা একদম তেল চেল মাৰি ল'লোঁ 400 টকাৰ।
তো বৰ্তমান আহি পালোঁ গাইছ ফ্লাইঅভাৰ আপোনালোকে চাব পাৰিছে আৰু আজিৰ ৱেডাৰটো গাইছ বহুত বেছি ধুনীয়া লাগি আছে আল্টিমেট গৰমটো বাৰু আছে কিন্তু ৰ'দ নাই আজি ইটোৰ ক্ষেত্ৰত মানে ৰ'দ নাই আগত ইফালে দিছে ইফালে কিন্তু ৰ'দ নাই বাৰু তো দিয়ক আৰু বেছি লেট নকৰোঁ সোনকালে গৈ থাকোঁ ন আৰু আজি হ'ল ছানডে ব'লা তেলে ন ব'লা ব'লা ইয়াতে লৈ ল'লোঁ পূৰা একদম ঠাণ্ডা পানী অলপ আগত ক'লোঁ যে আপোনালোকক ৰ'দ নাই কিন্তু এতিয়া খাতাৰনাক ৰ'দ দি আছে এতিয়া আৰু ৰাস্তাত নৰখোঁ ডাইৰেক্ট গৈ থাকিম আৰু মোৰ ভিডিঅ' বনোৱা দেখা পাই এই ভাইটিয়ে মোৰ চেনেলটো বাৰু ছাবস্ক্ৰাইব কৰিলে চাব পাৰিছে আপোনালোকেও কৰি দিব ছাবস্ক্ৰাইব সোনকালে 50K কমপ্লিট কৰি দিয়ক গাইছ আৰু ফালাফালি কৰি দিয়ক তো বৰ্তমান চাব পাৰিছে ইয়াতে চাইনবোৰ্ড আছে কোকৰাঝাৰ সোমালোঁ আমি কাৰিগাঁও দি এতিয়া আৰু আমাৰ ভালেখিনি দূৰ আছে কভাৰ কৰিবলগীয়া তাৰপিছত আমি ধুনীয়াকৈ গৈ পাম আজিৰ আমাৰ ডেষ্টিনেশ্যন আৰু একচুৱেলি কোকৰাঝাৰ বহুত দিনৰ মূৰত গৈ আছোঁ গাইছ আগত মানে নয়নদাৰ লগত ডেইলি মানে আপ ডাউন আছিলে বহুত দিন মূৰত আহিলোঁ বাৰু কমচে কম 2-3 মাহ 6 মাহ এনেকুৱা মূৰত আহিলোঁ আৰু বৰ্তমান আছোঁ গাইছ কোকৰাঝাৰ আৰু ইয়াৰ পৰাও 22 কিলোমিটাৰ দেখাই আছে মেপত সাপটগ্ৰাম তো ইয়াতে মানে অলপ পানী খোৱা ব্ৰেক ল'লোঁ মানে ডাইৰেক্ট বঙাইগাঁৱৰ পৰা নন ষ্টপ আহিলোঁ এটা দোকানত ৰখিলোঁ পানী চানী কিবা ডাইৰেক্ট চিধা গৈ থাকিম বেছি দূৰ নাই মেপত দেখাই আছে 22 কিলোমিটাৰ ডাইৰেক্ট সাপটগ্ৰাম যেতিয়া বাইক লৈ যাবা তেতিয়া আৰু বেছি হয় আৰু আমাৰ 100cc বাইক আপোনালোকে গমে পায় ইমান হেভি বাইকো নহয় আমাৰ কিন্তু বাইকটো আৰু বহুত বেছি ভাল ইয়াক নাম কি দি দিওঁ আৰু গৰমত যিমান পানী খাব ইমান বডিৰ পৰা ইমান ঘাম ওলাই থাকে এইকাৰণে সদায় কাৰণে এনি টাইম পানী খাই থাকিব লাগে পানীটো মেইন এইটোৱে আমাৰ জিন্দগী বচাই বাৰু তো এতিয়া কোকৰাঝাৰক বাই বাই দি আমি যাওঁ সাপটগ্ৰাম তো আৰু ভাবিছিলোঁ গাইছ ৰাস্তাত নৰখোঁ কিন্তু এনেকুৱা ঠাই চাই না গাইছ নৰখি আৰু কেনেকৈ যাব পাৰোঁ গাইছ মানে আল্টিমেট চাব পাৰিছে গাইছ দুইফালে গছ আৰু মাজেদি ৰাস্তা কিমান বেছি ধুনীয়া লাগি আছে ঠাইখন চাইছে আপোনালোকে আৰু এতিয়াতো গাইছ সময় নহ'ব আৰু সময়ত আমি ভাবিছোঁ যে ইয়াতে ৰিল চিল বনাম তো যদি মোৰ আপোনালোকে এতিয়াও ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই স্ক্ৰীণত আহি আছে আপোনালোকে ভাই চাপ দেখোনে আৰু এতিয়াও যদি আপোনালোকে মোক ইনষ্টাত ফ'ল' কৰা নাই স্ক্ৰীণত আহি আছে আপোনালোকে গৈ ধুনীয়াকৈ ফ'ল' কৰি ল'ব আৰু ডিছক্ৰিপশ্যনতো লিংক আছে আপোনালোকে বাছ ফ'ল' কৰি ল'ব গাইছ ৰাস্তা চাওক না আপোনালোকে চাইছে এয়া চাওক গাইছ মাংকি চাইছে এয়া চাওক বান্দৰ গাইছ বান্দৰ বোলে আৰু এয়া চাওক এইফালে সোমালে আৰু ইমান ধুনীয়া লাগি আছে গাইছ লোকেশ্যনটো আল্টিমেট পুৰা ৱেলকাম টু সাপটগ্ৰাম গাইছ তো ফাইনেলি গাইছ ঘৰৰ পৰা ওলাই আহি পালোঁ গাইছ সাপটগ্ৰাম আৰু চাওক ক'ত আছোঁ বৰ্তমান চাইছে এইটো হ'ল গেট অলপ পিছত বাৰু ভিতৰত সোমাম আপোনালোকে ইমান কমেণ্ট কৰিছে তো ফাইনেলি আপোনালোকৰ বাবে আজি আহিলোঁ এই সাপটগ্ৰামত থকা মন্দিৰখনত তো এতিয়া ভিতৰত যাওঁ আৰু কোনে কোনে আপোনালোকে মোৰ ভিডিঅ'টো সাপটগ্ৰামৰ পৰা চাই আছে কমেণ্ট বক্সত গৈ ৱেলকাম টু সাপটগ্ৰাম এবাৰ লিখি দিয়ক হেলমেট লৈ লোৱা বাপ্পা হেলমেট লৈ লোৱা ৰিক্স লৈ লাভ নাই আগতে এটা হেলমেট আছিল এইটোও বাৰু হেৰাইছে এইকাৰণে হেলমেট থৈ ৰিক্স নলওঁ এইটো হ'ল হাৰ্ছবাইৰ হেলমেট আমাৰ হাৰ্ছবাইৰ পৰা মানে খুজি লৈ আহিলোঁ হেলমেটটো তো ব'লা না ব'লা কি হ'ল ব'লা আৰু মন্দিৰত সোমাই গাইছ বহুত বেছি ভাল লাগি আছে আৰু মোৰ পিছফালে চাব পাৰিছে গাইছ পাগলা বাবা মন্দিৰ তো এতিয়া ভিতৰত সোমাওঁ আৰু আশীৰ্বাদটো লৈ আহোঁ আৰু ইয়াতে লিখাও আছে আপোনালোকে চাব পাৰিছে তো এতিয়া বলক আৰু ইমান ধুনীয়া গাইছ মন্দিৰৰ ভিতৰৰ পৰিৱেশটো গাইছ আপোনালোকে চাব পাৰিছে কাৰণ মই নিজে ইয়াতে যে থিয় হৈ কেনে ভিডিঅ' বনাই আছোঁ গাইছ মই নিজে গৰমত গাইছ জ্বলি গৈ আছোঁ আৰু মন্দিৰটো চাব এয়া চাওক গাইছ কিমান বেছি ধুনীয়া লাগি আছে চাইছে তো ফাইনেলি আপোনালোকৰ ইমান ৰিকুৱেষ্টত আহি পালোঁ গাইছ এনেও মই বহুত বেছি মন্দিৰত আহি ভাল পাওঁ মোৰ মানে মন্দিৰত আহিলে কি হয় মনটো মানে ফ্ৰেছ হৈ যায় মানে যিমান চিন্তাধাৰা থাকে লাইফত টেনশ্যন ডিপ্ৰেশ্যন মন্দিৰত আহিলে কি হয় ফ্ৰেছ হৈ যাব পূৰা আৰু আপোনালোকৰ কাৰণে প্ৰে কৰিম যাতে ভাগেলোকে ক'লে থাকে আৰু মই সোনকালে যাতে গাৰ্লফ্ৰেণ্ড এটা পাই যাওঁ বিচাৰি আহিছা মই একো বিচাৰি অহা নাই এনেই আহিছোঁ বাপ্পাদাৰ লাইফত লাভ লছ একো নাই লাইফটাই লছ বাপ্পা লাইফটো লছ আৰে বাহ তো ব'লা ব'লা
বঙাইগাঁৱৰ পৰা আহোঁতে গাইছ অলপমান লেট হৈ গৈছিল, এইকাৰণে আমি জাষ্ট 5 মিনিটছৰ কাৰণে গাইছ মন্দিৰ খোলা পালোঁ। এতিয়া আমি ধুনীয়াকৈ আশীৰ্বাদটো লৈ আহিলোঁ ভগৱানৰ। আৰু বিয়াৰ বাজনা, মানুহেৰে বিয়াৰ বাজনা শুনা পাম হে ভগৱান, মোৰ কেতিয়া বিয়া হ'ব? আৰে ৱাহ, দুখে লাগে। ব'লা বাপ্পা দাদা, আৰে যা তহঁতে বিয়া পাত, মোৰতো বিয়া পাতা বয়স হোৱাই নাই গাইছ। আৰে ৱাহ, চবেই বিয়া পাতি আছে গাইছ, মোৰে কপালটো বেয়া, মই এতিয়ালৈকে বিয়া পাতিবই পৰা নাই গাইছ। আৰু চাপোৰ্ট গ্ৰামত থকা পাগল বাবা আশ্ৰমত আপোনালোকে আহিব পাৰে। মন্দিৰটো গাইছ বহুত বেছি ধুনীয়া হয়, আপোনালোকে এবাৰ হ'লে আহক, ভিজিট কৰক, বহুত বেছি ভাল লাগিব। আৰু এচাম গাইছ মেকুৰী গৈছে গৰমে, ভাল লাগছে। একদম গৰমত ইয়াৰো ভাল লগা নাই বাৰু মন চন। আৰু এই মন্দিৰটোৰ নাম হ'ল গাইছ গিৰিধাৰী মন্দিৰ। তাৰ ওপৰত চাইনবোৰ্ডত লিখা আছে গাইছ। আৰু ইমান ডিষ্টাৰ্ব দি আছে এই বাজনাই, বাপৰে বাপ। অহাৰ পিছৰ পৰা না এটা ৰিল বনাব দিছে মোক, না ব্লগত কিবা ক'ব দিছে মোক। আৰু এই পাগলা বাবাৰ আশ্ৰমৰ ভিতৰৰ পৰিৱেশটো গাইছ বহুত বেছি ধুনীয়া, আপোনালোকে এবাৰ হ'লেও ভিজিট কৰক, বহুত বেছি ভাল লাগিব। আৰু ইয়াতে এটা ৰেষ্টুৰেণ্টো আছে। আৰু ইফালে চাইছে গাইছ একদম বাচ্চাৰ খেলাৰ কাৰণে দোলনা আছে, তাৰপিছত ইয়াৰ কিবা কিবি আছে। আমাৰতো গাইছ খেলাৰ এজ নাই, এইকাৰণে আমাৰ কাৰণে এলাও নাই বাৰু চাগে। ইভিনিং হ'লহেঁতেন গাইছ বহুত বেছি ধুনীয়া লাগিলেহেঁতেন, তেতিয়া লাইটিং চাইটিং পূৰা দিলেহেঁতেন, তেতিয়া বহুত বেছি ভাল লগা হ'লহেঁতেন। আমি যিহেতু গৰমত দিনত আহিলোঁ, এইকাৰণে গাইছ অৱস্থাটো অলপ উইক হৈ গৈছে। এতিয়া আমিও যাওঁ ঘৰ, আৰু আপোনালোকেও আহক, ভিজিট কৰক এবাৰ হ'লেও এই পাগলা বাবাৰ আশ্ৰমত। আৰু এতিয়া কিবা এটা খাবও লাগিব, কাৰণ বহুত বেছি গাইছ ভোক লাগিছে। ৰাতিপুৱা গাইছ ঘৰৰ পৰা একো ভাত চাত একো খাই ওলোৱা নাই, তো আপোনালোকে গমেই পাইছে। আৰু যিহেতু গাইছ প্ৰায় 2 ঘণ্টাই লাগিছে আমাৰ আহোঁতে আহোঁতে বঙাইগাঁৱৰ পৰা চাপোৰ্ট গ্ৰাম। তেতিয়া যাওঁ এটা দোকান বিচাৰি কিবা এটা খাওঁ আগত। আৰু ইমান বেছি গাইছ ভোক লাগিছে, তো বৰ্তমান হোটেলত এটা সোমাই আহিলোঁ, এতিয়া কিবা এটা খাওঁ ইয়াতে, পৰঠা চৰঠা কিবা এটা খাম দিয়ক, লাইট খানা। ঘৰতো ভাত চাত বনাই ৰাখিছে মোৰ কাৰণে। আৰু আজিৰ পৰা 8 ইয়াৰ্ছ 9 ইয়াৰ্ছ আগত চাপোৰ্ট গ্ৰামত আহিছিলোঁ, তেতিয়া মানে ইউটিউবে নাছিল, আৰু তেতিয়া মই ব্লগাৰ চলগাৰ নাছিলোঁ, তেতিয়া চাগে ক্লাছ 10ত পঢ়োঁ নেকি, মাৰ লগত আহিছিলোঁ বাৰু। হা পৰঠা দাও, পৰঠা। এতিয়া পৰঠা অৰ্ডাৰ কৰি দিলোঁ, তো আহি আছে, আহিলে খাই দেই ওলাওঁ না বাপ্পা দা। তো আহি পালে গৰমা গৰম পৰঠা। আৰু এই দাদাজন মানে যেতিয়া ভিডিঅ' উপায় নাই, দে 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 এই দাদাজন হ'ল আমাৰ বাপ্পাদাৰ ফেমিলি মেম্বাৰ, মানে বাপ্পাদাৰ ছাবস্ক্ৰাইবাৰ। আরে তোমারও সাবস্ক্রাইবার হয় নেকি? মোৰো ভিডিঅ' চাই বাৰু। আৰু আমি গাইছ যোৱাৰ সময়ত গৈছিলোঁ বেলেগ ৰাস্তা দি। কি খাই আছা? অহ টনিক দেখোন হে। আৰু আমি গৈছিলোঁ গাইছ যোৱাৰ সময়ত বেলেগ ৰাস্তা দি, মানে কোকৰাঝাৰ হৈ আমি গৈছিলোঁ, আৰু আমি এতিয়া আহিলোঁ ধুবুৰী হৈ। ধুবুৰী নহয় একচুৱেলি, বেলতলা হৈ আহিলোঁ, মানে ধুবুৰী যোৱাৰ লাইনটোৱে হয়। তো এইখিনি দি আমাৰ বেছি দূৰ হ'ল আৰু বেছি ঘূৰা হ'ল। কিন্তু একচুৱেলি কি হয়, সব ৰাস্তাই দি যাব লাগে, মানে ৰাস্তাবিলাক চিনি পাই থকা যায় আৰু, মানে তেতিয়া ইন ফিউচাৰৰ প্ৰব্লেম নহ'ব। এইকাৰণে ঠিকে আছে দিয়ক। তো গাইছ আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি চেনেলটো মোৰ প্ৰথমবাৰৰ বাবে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো লগ পাই আছোঁ, চি ইউ নেক্সট ভিডিঅ'। তো আজিৰ কাৰণে বাই বাই।